আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপি যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যকে শোভা নাপায়। অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰিছে।